সোনাইত জলজীৱন মিছন আঁচনি উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে CBI তদন্তৰ দাবীত কংগ্ৰেছৰ বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। ৰাজ্যজুৰি জলজীৱন মিছনৰ ব্যাপক নিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে আজিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ সমান্তৰালকৈ সোনাইতো আজি মুৰকংচলেক ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ জলজীৱন আঁচনি বিফলতা দুৰ্নীতি তদন্ত বিচাৰি ৰাংকপ তিনিআলিস্থিত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদল বাহিৰ কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে বিকল হৈ থকা জলজীৱন মিছনৰ আঁচনিসমূহত নল আছে জল নাই, ভুৱন বিভাগৰ কাম নাই, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা পদত্যাগ কৰক, জলজীৱন আঁচনিৰ ওপৰত CBI দ্বাৰা তদন্ত কৰক, সুশাসনৰ নামত অসম চৰকাৰে চলোৱা মুখ্যমন্ত্ৰী জলজীৱন আঁচনি দুৰ্নীতিৰ ওপৰত তদন্ত কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সোনাই সদৰ। মহকুমাত যিবিলাক জলজীৱন আঁচনি চলি আছে বেছিভাগেই তাৰমানে বিফল হৈছে আৰু কিছুমানত পানী ওলোৱা নাই, য'ত ওলাইছে এইটো খাব পৰা অৱস্থাত নাই। সেইটোৰ কাৰণে ইয়াত দুৰ্নীতি যথেষ্ট হৈছে, বহুখিনি হৈছে আৰু ভুৱন পেগুৰ অতি মাত্ৰা কমিশ্যন ৰাজৰ তাগিদাত পৰি গোটেই জলজীৱন মিছন ফ্লপ হৈছে, বিফল হৈছে। এইটোৰ কাৰণে ইনকুৱাৰী হ'ব লাগে, তদন্ত হ'ব লাগে আৰু ইয়াত সুকলমে ৰাইজে পানী যদি পায় ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। নল আছে কিন্তু জল নাই, এইটো কাৰণে আমি কংগ্ৰেছ পৰিয়ালে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত আজিৰ তাৰিখত প্ৰতিবাদ কৰা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰো, কোটি কোটি টকা আপুনি তাত ব্যৱহাৰ কৰি আজি কামত অহা নাই। গতিকে জনসাধাৰণৰ সুবিধাৰ কাৰণে যদি নল বনাইছে তেতিয়াহ'লে জল বনোৱাৰ ব্যৱস্থা কৰক বুলিও ক'বলৈ আহিছোঁ।